দিন হা আপোনাৰ কিবা ৰিল এটা নে তেনেকুৱা কিবা চলি আছিলে তো মানুহকেইজনে কি কৈছে যে এই কাৰ সময়ত ওলালে পইচা পাতি খাই এখন নাইকিয়া হৈ গ'ল বিৰাজে থানা এইকেইদিনত কিন্তু মই একো এক্টিভিটিজ তেনেকুৱা দেখা নাই মানে ধৰি লওক মই ইমান একদম মই কা আন্দোলনটোক লৈ মই সঁচাকৈ খুব দুখিত আমি কা আন্দোলন হাৰিলোঁ আৰু মই আপোনালোকক এতিয়াও কৈছোঁ আমি কা আন্দোলনটো হাৰিছোঁ আৰু হৰাটো স্বীকাৰ কৰিছোঁ আৰু কা আন্দোলনটো কোনো সংগঠনে কৰা নাছিলে এতিয়া যে কোনোবা সংগঠনে ক্ৰেডিট ল'বলৈ গৈ আছে আৰু আজিলৈকে বিলাচী থানাৰ মঞ্চৰ পৰাও এদিনো কোৱা নাই যে কা আন্দোলন আমি কৰিছিলোঁ কা আন্দোলন অসমৰ ছাত্ৰ সমাজে কৰিছিলে ছাত্ৰ সমাজৰ আন্দোলনটোক আমি সহযোগ কৰিছিলোঁ অসমৰ ডাঙৰ জাতীয় সংগঠনৰ নেতা এজনে 16 কোটি টকা ল'লে লৈ পেলাই এটা টীম গৈ পেলাই 16 কোটি টকা লৈ আন্দোলনটো নি হেৰিত ভৰাই দিলে ফিল্ডত ভৰাই দিলে তাৰপৰা ফিল্ডত ভৰোৱাৰ পিছত যতীন বৰাৰ লগত এখন মিটিং হ'ল বিদ্যাসাগৰৰ লগত এখন মিটিং হ'ল আৰু ইয়াৰ নামটো পাহৰিছোঁ এওঁৰ নামটো জিলেলে গানটো যে গাইছিলে কি আছিলে সীমান্ত শেখৰ সীমান্ত শেখৰৰ লগত এখন মিটিং হ'ল তেওঁলোকক এটা প্ৰপগেণ্ডা কৰি তেওঁলোকক কোৱা হ'ল যে আমি বিজেপি ত্যাগ কৰিছোঁ বুলি সেইটো দালাল ভৰালে মানে আন্দোলনত তাৰপিছত এটা ঢোল চোল বজোৱা হ'ল পেপা চেপা বজোৱা হ'ল তাৰপৰা আমাক জেলত ভৰোৱা হ'ল 16 কোটিও ল'লে আন্দোলনো শেষ এইটো কিন্তু বিৰাট ডাঙৰ এটা এলিগেশ্যন যিটো মই আজিলৈকে মানে চক 16 কোটি টকাই জি এছ ৰোডৰ হোটেল এখনতে লৈছে এতিয়া নামটো কৈ দিলে আকৌ মানহানি কেছ দিব মোৰ এতিয়া কেছ খেলিবলৈ পইচা নাই সেইকাৰণে নামটো ক'ম মই এদিন নামটো ক'ম বাৰু এতিয়া মোৰ কেছ খেলিব পইচা নাই মানে যিয়ে দিলে তেওঁ পলিটিকেলি ইনফ্লুৱেঞ্চ মানুহ আছিল নে কোনোবা বিজনেছমেন সেইটো এনেই সুধিব বিচাৰিছোঁ কাৰ পৰা লৈছে নাজানো কিন্তু 16 কোটি টকা এটা লৈছে আৰু লৈ পেলাই এই লতাশিলত ভৰাই দিলে আন্দোলনটো এতিয়া কি হ'ব সেইটো চেপ্টাৰ বন্ধ নিয়ম পুৰা আৰু বন্ধ আৰু হাৰিলোঁ আৰু যুঁজিবলৈ মানে কি ইমান হাৰিলোঁ যুঁজিছিলোঁ হাৰিলোঁ পৰাজয়টো স্বীকাৰ কৰিব লাগিব আমি স্পৰ্টছমেন আমি হাৰাটো স্বীকাৰ কৰোঁৱে আৰু যুঁজিছিলোঁ এতিয়া এনেই আৰু ফিতৰ মাৰি আমি আন্দোলন কৰি আছোঁ আমি কামুক কৰি আছোঁ এইবোৰ কৰি লাভ নাই 5টা ল'ৰা মৰি গ'ল মৰাৰ পিছত আন্দোলন হাইজেক কৰি দিলা 16 কোটি টকা লৈ এতিয়া আকৌ দেশপ্ৰেমৰ কথা কৈ আছে মানি ল'ম নি আমি পুলিচৰ একোপ নেখালে যিটো সংগঠনে দেশপ্ৰেমৰ কথা কৈ আছে একোপ পুলিচৰ এটা ল'ৰাই নেখালে এটা ল'ৰা জেললৈ নগ'লে ত্যাগ অবিহনে আন্দোলন নহয় এনেই আৰু মিডিয়াৰ আগত ডাঙৰ ডাঙৰ কথা কৈ আন্দোলন নহ'ব ন পেপাৰ ফ্ৰণ্ট পেজত ওলালে বুলি এটা জাতীয় সংগঠন নহয়তো আমিতো কাৰো নামো লোৱা নাই কেনেবাকৈ যদি পডকাষ্টটো ৰিলিজ হোৱাৰ পিছত জেলত সোমোৱাই গৈ হেল্প কৰিবনে আপোনালোকে একেলগে কিতাপ পঢ়িম আৰু এইটো কি জেলত সোমাবলগীয়া কথা নাইতো আমি কথাখিনি কমেই সত্য কথাখিনি মই একো নাম নাই লোৱা দেই আৰু মানে কি ইহঁতি পইচা লোৱাটো হয় ইহঁতি পইচা লোৱা খং এটা সোমাই আছিলে মানে সেই তেতিয়াৰ পৰাই যেতিয়া আছে আৰু আমি তাত ত্যাগ কৰিছিলোঁ আন্দোলনটো আমাৰ ল'ৰা ত্যাগ আছে আমাৰ মানে আমাৰ ল'ৰাই কিমান মাৰ খাইছে কিমানৰ বাইক ভাঙিছে গাড়ী ভাঙিছে কিমান আমাৰ ল'ৰা জেললৈ গৈছে ত্যাগ আমাৰ ল'ৰাবোৰ ত্যাগ আছে তো ত্যাগ আছে কাৰণে খং আছে আমি মানে চুট বুট পিন্ধি আন্দোলন কৰা নাইতো লতাশিলৰ আন্দোলনত যিমানখিনি মানুহ আছিলে চবে চুট বুট টাই চাই পিন্ধি আন্দোলনকাৰী এনেকৈ নাহে নহয় বিয়া খাবলৈ গৈছে নেকি বা ৰিচেপশ্যন খাব গৈছে নি আন্দোলন কৰিবলৈ এবাৰ কোট পিন্ধি আন্দোলন কৰে নি কোট টাই ইস্ত্ৰি কৰা পেণ্ট পিন্ধি আন্দোলন কৰে নি বিয়া খাবলৈ যাব পাৰে এনেকৈ বা ক'ৰবাত ফুৰিব যাব পাৰে আন্দোলন এনেকৈ নকৰেতো অসমৰ মানুহে চাই আছে উঠি অহা প্ৰজন্মই চাই আছে জানে কথাবোৰ